মোৰ মহিলা কমিটি মিটিং এখন আছে মই তালৈ যাওঁ তুমি ভাত পানী বনাই থবা এহি খামি এই বুঢ়ী ষ্টাইল কৰি মহিলা কমিটি মিটিঙলৈ যায় মই ইয়াত ঘৰৰ কাম কৰি মই তুমি কেলে তেনেকৈ কৈছা বোৱাৰী কেলে নকম গোটেই ঘৰৰ কামখিনি মই অকলে কৰিব লাগে আপুনি অকণ সহায় কৰি দিব নোৱাৰে চাওকচোন গোটেই ঘৰৰ কাম কৰোঁতে মোৰ হাত দুখন কেনেকুৱা ফুলা হৈ গ'ল ঘৰৰ কাম কৰোঁতে হাত দুখন কলা মৰা পৰি গ'ল তুমি টেঙা দি অকণ হাতখন ধুব নোৱাৰা লেটেৰি কৰবা কাক লেটেৰি ক'ব আহিছে কাক লেটেৰি ক'ব আহিছে মই কিবা হাত ধুবলৈ সময় পাওঁ নেকি বিউটি পাৰ্লাৰত গৈ পেলি বান্ধৱীজনী সুন্দৰী হৈ আহে আৰু মই ঘৰত কাম কৰি মৰিছোঁ বুঢ়ী দেহত বিউটি পাৰ্লাৰলৈ যাবলৈ লাজ লগা নাই বোৱাৰী কিন্তু তুমি হিমা চেৰাই গৈছা দেই কথা অলপ চাই চিতি ক'বা নহ'লে কথা বেয়া হ'ব কি কথা বেয়া হ'ব কি কথা বেয়া হ'ব তোমাৰ লগত এতিয়া তৰ্ক কৰিবলৈ মোৰ টাইম নাই মোৰ দেৰি হৈছে মই এতিয়া মিটিঙলৈ যাওঁ ভালে ভালে ভাত বনাই থবা মই ঘূৰি আহি খাব পাব লাগিব আজি দুইখন হাতে ভাত খাবহি একোডাল নাই আৰু ষ্টাইল কৰি ঘূৰি থাকিবা আৰু মই ভাত বনাই থম বোৱাৰী তোমাৰ কিন্তু মুখখন বেছি চলিছে দেই মই ঘূৰি আহি লওঁ তাৰপিছত তোমাক চাম যাম কি চাই থাকিবহি নবনাও ভাত পানী যা কি খাই থাকিবহি বুঢ়ীজনী ষ্টাইল কৰি ঘূৰি থাকিবা আৰু মই কাম কৰি মাৰিম দিয়াচোন ইমান গৰম লাগিছে বিল আহিলে বুলি ফেনখন নিদিবা নেকি কোনোবা দিনাখন লাইটৰ বিল দি পাইছিলে এই ষ্টাইলহে কৰিব জানে বাৰী ভাত হ'লে ইমান ভোক লাগিছে আপুনি মিটিঙত নেপালে নে ভাত খাবলৈ চাকৰণী বুলি ভাবিছে নেকি মই আপোনালৈ ভাত বনাই থম আপুনি আহি খাবহি বাৰী তুমি কিন্তু বেছি কথা কৈছা দেই কি বেছি কথা ক'লো আপুনি দেখিছেনে মইহে আপোনাতকৈ বেছি বুঢ়ী হৈছো আপুনি দিনে দিনে গাভৰু হৈ আহিছে মোৰ দেহাটো মই বিউটি পাৰ্লাৰত গৈ কেয়াৰ লৈ থাকো তোমাৰ নিচিনা নহয় মোৰ বয়স বেছি নাই নহয় কিমান হৈছে 55 বছৰ হৈছেহে 55 বছৰহে হৈছে এতিয়াও গাভৰু হৈ আছে গোটেই ঘৰৰ কামবোৰ মোৰ ওপৰত জাপি দি বুঢ়ী কৰি পেলালে বোৱাৰী নে চাকৰণী লেটেৰি কৰবা এসপ্তাহৰ মূৰতো গা ধুবলৈ বেয়া পায় তাই বুঢ়ী নহয় কি গাভৰু হৈ থাকিব ৰাইজ এইজনী বোৱাৰী মস্ত লেটেৰি কেনেকুৱানো বোৱাৰী পালো দেই দেখিছেনে মোৰ শাহুমা কেনেকুৱা ঘৰৰ কামবোৰ মোক জাপি দি বিউটি পাৰ্লাৰত গৈ 55 বছৰ বয়সতো সৰু হৈ আহেগে আৰু মোৰ গোটেই ঘৰৰ কাম খোপা দি মোক গোটেই বুঢ়ী কৰি পেলালেগে ৰাইজ আমাৰ ভিডিঅ'টো কেনেকুৱা পালে চাই পেলাই কমেণ্ট কৰিব দেই আৰু যিসকল আমাৰ নতুন চেনেলটোলৈ আহিছে সেইসকলে আমাৰ ভিডিঅ'বিলাক পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অকল ছাবস্ক্ৰাইব কৰিলে নহ'ব বেল আইকনটো লগতে বজাই দিব